বেটিয়াৰ নিৰ্বাচন সন্দৰ্ভত বিজেপি সভাপতি দিলীপ শইকীয়াৰ মন্তব্য। বেটিয়াৰৰ বৰ্তমান সময়ত বিজেপিৰ বাবে ২০-২২খন আসনত ভাল স্থিতি বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই। বেটিয়াৰ নিৰ্বাচন সন্দৰ্ভত আমি প্ৰতিবেদন লাভ কৰিছোঁ। বেটিয়াৰৰ আঞ্চলিক ৰাজনৈতিক দল এটা হোৱাটো ভাল, কিন্তু বাস্তৱত সেয়া হ'ব যেন নালাগে বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই। আনহাতে বিৰোধী ঐক্যৰ মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰে বিজেপিৰ সভাপতিগৰাকীয়ে। তিনি গগৈ কেৱল মানুহ মাত্ৰ, গগৈ কোনো সম্প্ৰদায় নহয়। তিনিওজন গগৈয়ে নিজৰ কেৱল স্বাৰ্থৰ বাবে কাম কৰিছে। কোন গগৈ কাৰ লগত আছে সেয়া ধৰাটো টান বুলি মন্তব্য কৰিছে বিজেপিৰ সভাপতিগৰাকীয়ে। উচ্ছেদ সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক সমালোচনা দিলীপ শইকীয়াৰ। যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে দিলীপ শইকীয়াই। বিটিআৰত কেতিয়াও আমি মিত্ৰতাত নিৰ্বাচন খেলা নাই। 2015ত যদি চাই, 2020তো যদি চাই, আমি পোষ্ট ইলেকশ্যন এলায়েন্স হৈছে। প্ৰি ইলেকশ্যন এলায়েন্স ক'তো হোৱা নাই, কেতিয়াও হোৱা নাই বিটিআৰত বিশেষভাৱে। গতিকে পৰিস্থিতি পৰিৱেশ জনতাই হৈছে বিটিআৰৰ মূল শক্তি। গতিকে বিটিআৰৰ জনতাই কি বিচাৰে, বিটিআৰৰ জনতাৰ হিত ক'ত থাকিব, ভাৰতীয় জনতা পাৰ্টি য'ত থাকিব তাত শান্তি থাকিব, তাত প্ৰগতি থাকিব। আৰু অহা আগষ্ট মাহৰ 15 তাৰিখৰ ভিতৰত আমাৰ এটা প্ৰতিবেদন জুলাইত অহা কথা আছিলে, এইটো কাম চলি আছে। এটা প্ৰতিবেদন আমালৈ আহিছে ইতিমধ্যে যে আমি খুব ভাল, আমাৰ কাৰণে 22ৰ পৰা 25খন আসন খুব ভাল আজিৰ দিনত। কিন্তু এতিয়া যিহেতু বিটিআৰৰ নিৰ্বাচন হ'বলৈ গৈ আছে, গতিকে এই মুহূৰ্তত বিটিআৰৰ না ইপিপিএলৰ কথা ক'ব পাৰিম, না বিপিএফ কথা ক'ব পাৰিম। কিন্তু বিধানসভাতো কিন্তু বিটিআৰৰ ৰাজনৈতিক দলৰ লগত মিত্ৰতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আমাৰ আছে। এতিয়া কোন গগৈ কাৰ লগত আছে ধৰিবই নোৱাৰোঁ নহয়। এতিয়া কথাবিলাক এনেকুৱা হৈছে, গগৈটো কোনো সম্প্ৰদায় নহয়, গগৈটো কোনো অনুষ্ঠান নহয়, গগৈ তিনিজন ব্যক্তিৰ নাম মাথো। যদি সম্প্ৰদায় হয় আমাৰ পূৰা একেবাৰে শ্ৰদ্ধা সমৰ্থন চব আছে कम्युनिटी हले, किंतु एवलोग निजर स्वार्थर कारण राजनीति में रोटी सेकने का काम जो कर रहा है, ये तीनों मिलकर के राजनीति में रोटी सेकने का काम कर रहा है। दूसरा इसका कोई और आसाम के रक्षा, आसाम के भलाई के लिए ये लोग नहीं है साथ में, ये लोग केवल स्वार्थी लोग है। এতিয়া গোটেই তথ্যখিনি পোহৰলৈ অহাৰ পিছত আমি ধৰ্ম সম্প্ৰদায়ৰ ভিত্তিত উচ্ছেদ কৰা নাই, আমি উচ্ছেদ কৰিছোঁ মানে দখলটো এটা ইলিগেল বিষয়। দখলটো এটা মানে নীতি বিৰুদ্ধ কথা। চৰকাৰী মাটি দখল কৰাটো, সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰাটো, পিজিআৰ ভিজিআৰৰ মাটি দখল কৰাটো এটা আমাৰ আইন বিৰোধী কাম। গতিকে আইন বিৰোধী কাম যিসকলে কৰিছে সেইসকলক আমি উচ্ছেদ কৰিছোঁ। কিন্তু ভাৰতীয় জনতা পাৰ্টি থকালৈকে উচ্ছেদ চলি থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকালৈকে উচ্ছেদ চলি থাকিব। আৰু এই উচ্ছেদ আমি অসমীয়া জাতিৰ মাটিৰ ভেটিৰ ৰক্ষাৰ কাৰণে এই উচ্ছেদ অভিযান